আজি আমি ইয়াত একগোট হৈছো এটা ধৰ্ণা কাৰ্যসূচীৰ বাবে আৰু এই কাৰ্যসূচী আমাৰ খিলঞ্জীয়া মানুহৰ বাবে কিমান গুৰুত্বপূৰ্ণ এয়া আমি সকলোৱে অনুভৱ কৰিছো আৰু সেই অনুভৱক লৈয়ে আমি আজি ইয়াত সকলোৱে একগোট হৈছো। শ্ৰদ্ধা ৰাইজ, মই চিধাকে আজিৰ কাৰ্যসূচীলৈ যোৱাৰ আগতে মই এটা ৰেফাৰেন্স আনিব খোজো। জুন মাহৰ আজি 4 তাৰিখ। আজি জুন মাহৰ 4 তাৰিখ অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে যোৱা এপ্ৰিল মাহৰ 13 তাৰিখে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বাকৰিত আহি ৰাভা হাছং অঞ্চলক ষষ্ঠ অনুসূচী প্ৰদান কৰাৰ বাবে প্ৰথম ত্ৰিপাক্ষিক বৈঠক দিল্লী চৰকাৰ তথা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীৰে আলোচনাত আমি বহাম মে মাহৰ ভিতৰতে বুলি পেলাই আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আজি মে মাহ উকলি গ'ল, আজি জুন মাহৰ 4 তাৰিখ। এয়া প্ৰথম আমাক তেখেতে তেওঁৰ প্ৰতিশ্ৰুতি নাৰাখি আমাক ঠগিছে, প্ৰথম। দ্বিতীয় কথাটো হ'ল অসম ৰাজ্যে যি জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ চান্দবী অঞ্চলক লৈ গৌৰৱ কৰে, যি অঞ্চল ভাৰতৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰস্থল, ৰাভা হাছঙৰ এক সম্পদ, সেই সম্পদৰ যি পাৰিপাৰ্শ্বিকতা, সেই সম্পদৰ পাৰিপাৰ্শ্বিকতাক জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ অঞ্চলটোক নিষেধ কৰিবৰ কাৰণে এক ষড়যন্ত্ৰত লিপ্ত হৈছে। বৰদোৱাৰ অঞ্চলত 1500 একৰ ভূমিত যিসকল খিলঞ্জীয়া লোকে ইয়াত বসবাস কৰি আহিছে, সেইসকলক উচ্ছেদ কৰি ইয়াক ছেটেলাইট টাউনশ্বিপ, উপগ্ৰহীয় চহৰ বনাবৰ কাৰণে তেখেতসকলে যুঁজা চলাইছে। এই সিদ্ধান্ত কোনো খিলঞ্জীয়া সংগঠনৰ সৈতে আলোচনা কৰি কৰা হোৱা নাই। সাংবাদিকে প্ৰশ্ন কৰিব পাৰে, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰে বৰ্তমান বিজেপি চৰকাৰৰ মিত্ৰতা আছে, কিন্তু যদিও মিত্ৰতা আছে, এই সিদ্ধান্তত সেই মিত্ৰতাৰ কোনো প্ৰতিফলন ঘটা নাই। গতিকে সেয়া কি, ৰাভা হাছং অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰে যি এক উমৈহতীয়া মঞ্চ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি, তাক অপমান কৰা হোৱা নাইনে? ৰাভা হাছং বসবাস কৰা খিলঞ্জীয়া লোকক অপমান কৰা হোৱা নাইনে? কাৰণ এই প্ৰস্তাৱৰ দ্বাৰা, এই সিদ্ধান্তৰ দ্বাৰা খিলঞ্জীয়া লোকেই ভুক্তভোগী হবলৈ গৈ আছে। গতিকে এই সিদ্ধান্তক আমি সংগঠনে ঘোৰ বিৰোধিতা কৰিছো। এনেধৰণৰ খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত অসম চৰকাৰে লোৱাৰ পৰা বিৰত থাকক। ৰাভা হাছঙত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে এই অঞ্চলটোক সুৰক্ষা কৰাৰ কাৰণে ষষ্ঠ অনুসূচীৰ সংগ্ৰামত নামি পৰিছে। ষষ্ঠ অনুসূচীৰ সংগ্ৰামেৰে পাব পৰা সাংবিধানিক মৰ্যাদাৰে অঞ্চলটোক সুৰক্ষা কৰি এই অঞ্চলত বসবাস কৰা খিলঞ্জীয়া মানুহৰ ভূমি, প্ৰথমতে যি মৌলিক আমাৰ সম্পদ, তাক সুৰক্ষা কৰিব লাগিব। মৌলিক ভূমিৰ লগতে ভাষা সংস্কৃতিক সংৰক্ষণ কৰাৰ বাবে এক পৰিৱেশ সৃষ্টি কৰিব লাগিব। যিখন অঞ্চল চান্দবী বৰদোৱাৰ অঞ্চল, আপোনালোকে জানে ইতিহাস আমি যদি খুচৰি যাওঁ, এটা সময়ত ৰাভা ৰাজ্য আছিল আৰু সেই নামনি অসমৰ ৰাভা ৰাজ্যসমূহৰ ভিতৰত বৰদোৱাৰ অঞ্চলটো এখন অতি উন্নত বা প্ৰভাৱশালী এখন ৰাজ্যৰ ৰূপে স্বীকৃতি আছিল। কিন্তু সেই ইতিহাস প্ৰসিদ্ধ অঞ্চলটোত বৰ্তমান টাউনশ্বিপ নিৰ্মাণেৰে আমাৰ যি কৃষ্টি পৰম্পৰা তাত নিহিত হৈ আছে, তাক ধ্বংস কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব খুজিছে। গতিকে সেই ব্যৱস্থা, সেই সিদ্ধান্তক আমি কেতিয়াও মানি ল'ব নোৱাৰো। টাউনশ্বিপ হোৱাৰ লগে লগে এক প্ৰকাৰে ক'ব খুজিব যে উন্নয়ন হ'ব, কিন্তু সেইটো হোৱাৰ লগে লগে খিলঞ্জীয়াৰ যি অধিকাৰ, ট্ৰাইবেল বেটেল ব্লক, সি ভাঙিব। সেইটো ভঙাৰ লগে লগে আমি যি ষষ্ঠ অনুসূচীৰ সংগ্ৰাম চলাই আছো, গোটেই অঞ্চলটোক লৈ পেলাই ৰাণীৰ পৰা জয়ৰামকুছিলৈকে 779খন গাঁৱক লৈ পেলাই যি আমি সপোন দেখিছো ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰা, সেই সপোনত কৰবাত ই ব্যাঘাত জন্মাব। গতিকে তেনেই এক ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি আমাৰ মনে ধৰে।
মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ধৰণৰ ব্যৱস্থা এই প্ৰস্তাৱেৰে সিদ্ধান্তৰে ৰাভা হাছঙক দিব লগা যি শ্ৰেষ্ঠ অনুসূচীৰ যি ষ্টেটাছ তাত যেন কৰবাত তেখেতে আমাক উজুতি খুৱাব বিচাৰিছে, কৰবাত যেন এয়া এক ডিলে টেকটিছৰ তেওঁ ৰাস্তা ল'ব ধৰিছে।